এজলকা আশীৰ্বাদ ল'বলৈ মই মহাদেৱৰ ওচৰ পালোগৈ আৰু ভিতৰলৈ সোমাই গৈ দেখিলোঁ যে প্ৰায় 3 ঘণ্টীয়া 4 ঘণ্টীয়া এটা লাইন গোটেই মন্দিৰটোত ঘেৰাও কৰি ধৰিছে চাৰিওকাষে মানুহৰ ভিৰ যিহেতু মই যোৱাকালিহে গৈছিলোঁ আৰু যোৱাকালি যিহেতু সোমবাৰ আছিলে অজস্ৰ ভক্তৰ আগমন হৈছিলে আৰু সেয়ে ভিৰটো অলপ বেছি হৈছিল ময়ো লাইন পাতিবলৈ গৈছিলোঁ পিছে যিহে 3 ঘণ্টীয়া 4 ঘণ্টীয়া লাইন পাতিবলৈ ভয় লাগি গৈছে মানে 2-3টা বাজি যাব বুলি আৰু এয়া মানে মন্দিৰৰ ভিতৰতো লাইন পাতিব লগা হৈছে শিৱলিংগত গাখীৰ ঢালিবৰ কাৰণে সেইবাবে ভাবিলোঁ এইবিলাক নৰ্দগী চাই ৰখাত লাইনটো খতম কৰিয়ে দিওঁ বুলি আৰু লাইনটো ভাঙি কিনে প্ৰাৰ্থনা কৰিব আহিলোঁ মন্দিৰত পূজা কৰিলোঁ আৰু এইফালে তিলক আৰু নিৰ্মালী লৈ আহিলোঁ ভগ্নাৱশেষ চাবলৈ এয়া হৈছে ভগ্নাৱশেষ আৰু এয়া হৈছে ঐতিহাসিক গাজীধোৱা পুখুৰী আৰু এই ঐতিহাসিক গাজীধোৱা পুখুৰীত লিখি থোৱাও আছে যে ইয়াত হাত ভৰি নুধুব বুলি কিন্তু মানুহবোৰে ধুয়ে আছে আৰু দুৰ্ভাগ্যবশতঃ মোৰ কেমেৰাত বন্দীও পিছে এই মন্দিৰটোৰ নাম আপোনালোকক জনোৱাই নাই নহয় এই মন্দিৰটো হৈছে অতি পুৰণি মন্দিৰ আৰু এই মন্দিৰটোৰ নাম হৈছে ঐতিহাসিক তাম্ৰেশ্বৰ দেৱালয় আৰু তাম্ৰেশ্বৰ দেৱালয়ত আশীৰ্বাদ ল'বলৈ আহিবলৈ হ'লে আপোনালোক আহিব লাগিব আমাৰ ওদালগুৰি জিলাৰ খৈৰাবাৰীলৈ বুলি আৰু পূজা কৰা হোৱাৰ পাছত আমি তাতে চাহ প্ৰসাদ খালোঁ সকলোবোৰ যোগান তেওঁলোকে ধৰে তাৰ পৰা আৰু চিলচিলীয়া ৰাস্তাৰে ঘৰলৈ বুলি উভতনি মাৰিলোঁ আপোনালোকৰ যদি ভাল লাগে এই মন্দিৰত এপাক আহিব আৰু আজি ভিডিঅ'টো ইমানে আছিলে লাইক কমেণ্ট কৰিব দেই ভাল লাগিলে